পানী খোৱা শেষ হোৱাই নাই আজি গৰম যে পৰিছে সেইকাৰণে খায়ে এতিয়াহে ভাল লাগিছে দিয়া এইটো সেইফালে নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ঘৰলৈ আজি এগৰাকী আবৃত্তিকাৰ আহি পালে আচলতে আজি নহয় আগতেও আহে কিন্তু আজি বহুত দিনৰ মূৰত আহিল যে সেইকাৰণে মই আবৃত্তিকাৰ বুলি ক'লোঁ অলপমান তাই হয়তো বেয়াও পাব পাৰে তেওঁ কিন্তু বেয়া নাপায় নহয় বাৰু মই কিন্তু তেওঁ এইবিলাকত লাগিছে আজি মই অহা দেখি ভাবিলোঁ মই সুবিধাটো নেৰোঁ বহুত দিন আগতে ভাবিছিলোঁ অলপ দেখা পালে আৰু সুবিধাটো ল'ম আজি মই ভাবিলোঁ তেওঁনো কেনেকৈ আবৃত্তি কৰে আৰু আবৃত্তিৰ বিষয়ে মই পিছত আকৌ এদিন তেওঁৰ পৰা জানিম কেনেকৈ আবৃত্তি কৰিব লাগে কিন্তু আজি মই তেওঁৰ মুখেদি এটি আবৃত্তি মোৰ চেনেলৰ যোগেদি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ আপোনালোকে শুনিবচোন কেনেকুৱা পায় আবৃত্তি পাই শুনি পেলাই মোক জনাব আৰু তেওঁকো অলপ মানে আগবাঢ়ি যোৱাৰ কাৰণে অনুপ্ৰেৰণা দিব বুলি আশা কৰিলোঁ তেনেহ'লে আমি আবৃত্তিটো আৰম্ভ কৰি দিয়া তুমি নহয় আপুনি মানে আজি সুবিধাটো নেৰিলে ন মোৰতো মইতো তোমাৰ আবৃত্তি কৰিম বুলি প্ৰস্তুত হৈ অহা নাই গতিকে আপোনাক শুনাবলৈ লৈছোঁ কিন্তু ভুল হয়তো যাব পাৰে আৰু মই এইখিনিতে মই আৰু এটা কথা কওঁ মই সুবিধা পালে তেওঁৰ পৰা আবৃত্তিৰ বিষয়ে কিছু কথা অলপকৈ শিকিবলৈ লৈছোঁ আৰু মানে আবৃত্তি কৰিবৰ ইচ্ছা যায় মোৰ সেইকাৰণে তেওঁৰ পৰা অলপমান আবৃত্তিৰ কথাও শিকি আছোঁ হয় হয় আপুনি এনেকুৱা বয়সতো যে শিকিবৰ মন কৰিছে মোৰ ভাল লাগিছে আৰু মই এই বিষয়ে এই প্ৰশিক্ষণ মই নিজেও লৈছিলোঁ আৰু যিখিনি মই জানো সেইখিনি প্ৰশিক্ষণ মই দিও আছোঁ গতিকে বৰ্মাকো মই লগত ৰাখিছোঁ আৰু তেওঁৰ চেনেলৰ যোগেদি মই এটা সৰু আবৃত্তি আপোনালোকক শুনাবলৈ লৈছোঁ বেছি নালাগে অকণমান তুমি শুনাই অকণমান মই শুনাই দিম কাৰণ মুখস্থ মোৰ যিহেতু অলপ কম হৈ আছে চৰ্চা কমি আছে তুমি প্ৰস্তুত নাছিলা যেতিয়া ঠিক আছে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতা আপোনালোকক শুনাবলৈ লৈছোঁ কবিতাটোৰ শিৰোনাম বিশ্বশিল্পী শিল্পী মই তিনি মুকালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাওঁ জনতাৰ হৃদয় মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববে নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমে নানা ভাষা নানা আশা নানা জাতি বৰ্ণ যিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলৈ শান্তিৰ নবলো এই পৃথিৱী মোৰ কল্পনা মেধা বুদ্ধি মনিহাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ মোকে হলিতা কৰি জ্বলাওঁ বিশ্ব চাকি বিশ্ব জনতা পূজাৰ সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ মোকে কৰি সুৰহ প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ ধন্যবাদ বহুত 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 ধন্যবাদ দিলোঁ লগতে ইমানেই ভাল লাগিল মই মানে আচলতে ক'ব নোৱাৰা হৈ গৈছোঁ নাজানো আৰু আপুনিহে কৈছে যেনেকুৱা তেখেতসকলে কেনেবালে শুনা তেখেতসকলে তেওঁলোকে ক'ব বাৰু নহয় যিয়ে বুজি পায় তেখেতসকলে ক'ব তেখেতসকলেও নিশ্চয় উৎসাহিত কৰিব মই ভাবোঁ আৰু মই পাহৰি গৈছিলোঁ মই ক'ত আছোঁ মই সেইখিনি সময়ত আচলতে পাহৰি গৈছোঁ গতিকে বহুত ভাল লাগিলে আজি মোৰ চেনেলৰ যোগেদি আপোনালোকে কবিতাটোৰ আবৃত্তি শুনি কেনেকুৱা পালে নিশ্চয় মোক জনাবলৈ নাপাহৰে যেন আৰু ভৱিষ্যতেও মই তেওঁৰ দ্বাৰা এনেকুৱা কবিতাৰ কিছু মানে জানিবলগীয়া কথা মই উল্লেখ কৰিম বুলি ভাবি থৈছোঁ সময়ে সময়ে তেনেকুৱা কৰিম আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জনাই আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনাকো ধন্যবাদ জনাইছোঁ মোক এনেকুৱা এটা সুবিধা দিয়াৰ বাবে আৰু আপোনালোক সকলোলৈকেও মই ক্ষমা বিচাৰিছোঁ কাৰণ ভুল ভ্ৰান্তি নিশ্চয় ৰৈ গৈছে মাত্ৰ বৰ্মাৰ কথা ৰাখি আপোনালোকৰ ওচৰলৈ আহি মই ভুলটো মানুহৰে হয় আৰু হয় ঠিক আছে বাৰু লগ পাম আকৌ বৰ্মাৰ যোগেদি ধন্যবাদ